আমি আমাৰ জীৱনটো প্ৰকৃত জীৱন কৰিবলৈ হ'লে এই সমাজখনত আমি জীয়াই থাকিবলৈ হ'লে আমি আমাক কেনেকুৱা কৰি ল'ব লাগিব কেনেকৈ সংশোধন কৰি ল'ব লাগিব অন্ন শুদ্ধ স্বতঃশুদ্ধি স্বতঃশুদ্ধ ধুবা স্মৃতি স্মৃতিলম্বে সৰ্বগ্ৰন্থিনাং শুদ্ধি ভৱেত গতিকে আমি শুদ্ধ অন্ন গ্ৰহণ কৰিব লাগিব শুদ্ধ সংগত থাকিব লাগিব এই মত আমি আমাৰ জীৱন অতিবাহিত কৰি থাকিব লাগিব এই যে অন্নদাতা ভয়দাতা আমি যে কৈছোঁ যস্যকন্যা বিবাহিতা জনিতা সুপনেতা পঞ্চৈকৈ পিতৰাস্মিতা এই পাঁচজনক আমি পিতৃ বুলি সদায় ভাবিব লাগিব মাক দেউতাকক যুৱক যুৱতীসকলক কৈছোঁ পিতা মাতাসকলক ঈশ্বৰ জ্ঞান কৰিব লাগে এই বিশ্ব ব্ৰহ্মাণ্ডত যিমানবিলাক ঈশ্বৰে জন্মগ্ৰহণ কৰিছে এই গোটেই ঈশ্বৰসকলে মাক দেউতাকক সন্মান কৰিছে ভগৱান ৰামে সত্যমূৰ্তি ৰাম নামটো বদলি হৈছে পিতৃ বাক্য দেউতাকে এবাৰলৈ কৈছিল নেকি তুমি বনলৈ যোৱা 14 বছৰ মাহিমাক কৈকেয়ী মুখেদিহে কথাষাৰ শুনিছে পৰোক্ষ উক্তিত তথাপিতো ৰামে 14 বছৰ বনলৈ গৈছে সেই ৰাম বনৰ পৰা ঘূৰি আহিছে ৰামে আহি নিজৰ মাক কৌশল্যাক দৰ্শন কৰা নাই ৰামে কৈকেয়ী যেতিয়াই ৰাম ৰাজহাউলিত প্ৰৱেশ কৰিছে মাতা কৈকেয়ী মাতা কৈকেয়ী মাতা কৈকেয়ী বুলি চিঞৰিব লাগিছে কৈকেয়ীয়ে যিটো ৰামক মই 14 বছৰ দিন বনলৈ পঠালোঁ অকাৰণে মোৰ ল'ৰাক সিংহাসনত বহুৱাওঁ বুলি ইতিমধ্যে মোৰ ল'ৰা সিংহাসনতো নবহিলে সেই ৰামক মই মুখখন কেনেকৈ দেখাম বুলি পলাব বিচাৰিছে কিন্তু পিছত পলাব পৰা নাই ৰামে বিচাৰি বিচাৰি নিজৰ মাক কৌশল্যাক বৈমাতৃক সুমিত্ৰাক লগ কৰা নাই লগ কৰিছে কৈকেয়ীক আৰু কৈকেয়ী ভৰিত দণ্ডৱতে পৰি অচেতন হৈছে আৰু কৈকেয়ীয়েও বাছা ৰাম বুলি কান্দি কান্দি অচেতন হৈ পৰিছে সেইকাৰণে গ্ৰন্থখনিৰ নাম মহাকাব্য ইতিমধ্যে বনৰ পৰা ঘূৰাই আনিবৰ কাৰণে বনলৈ যোৱাৰ পাছতে মোমায়েকৰ ঘৰৰ পৰা ঘূৰি আহি ভৰতে অৰণ্যৰ পৰা ৰামক ঘূৰাই আনিবলৈ গৈছে অনেক বুজাইছে ৰামে যে মই বনবাস মোৰ ললাত মই কোনো কাৰণতে ঘৰলৈ ঘূৰি নাযাওঁ সিংহাসনত নবহুংগৈ তই 14 বছৰ চলাব লাগিব গ্ৰহ নক্ষত্ৰ সহি পৰিব তথাপিতো মোৰ বাক্য মই ৰামে নেৰিব মই বাক্য কেতিয়াও নেৰোঁ পিতৃ সত্য পালন কৰিমেই গ'ল ভৰত উভতি যাবৰ সময়ত ৰামক কৈ গৈছে যে দাদা ময়ো যিবোৰ মানে তেবে তাইক নামাতিব আৰু মই জীয়াই থকা দিনকেইটা তাইক আৰু আই নুবুলিম কোনোদিন ইফালে ৰামে কৈছে বনবাস মোৰ ললাত মূৰৰ দ্ৰব্য আছে কোনে বান্ধিবে কটাক মোৰ দ্ৰব্যত কপালত লিখা আছে বনবাস কৈকেয়ী আই মোৰ কাৰণ নহয় বনবাস মোৰ কপাল তুমি কোনো কাৰণতে আইক কষ্ট নিদিবা হয়নে আৰু ভৰতেও মই 14 বছৰ দিন জলত অন্ন সিজাই নাখাম গৰু মুটত চাউল দি অন্ন কেইটামান খাম ফল মূল বুঞ্জিম কুশৰ সৰম জুৰি পাছে টাংক দিলা ভৰতে কি কৰিলে গছপাতেৰে সৈতে গছপাত দুখিলা গছৰ পাত আনি ৰামৰ আগত দিলেহি ৰামেও খৰম পিন্ধি যোৱা নাই ভৰতেও খৰম পিন্ধি যোৱা নাই জোতা পিন্ধি যোৱা নাই গছপাত দুখিলা আনি আগতে থলে ইয়াতে ভৰিখন দিয়া তুমি ৰামে ভৰি দুখন দিলে তাকে দিব্য বস্ত্ৰৰে মেৰিয়াই মূৰত তুলি লৈ আহিলে আৰু এয়াই তোমাৰ পদচিহ্ন ইয়াতে আছে মই খৰম তৈয়াৰ কৰি মই সিংহাসনত বহুৱাই লৈ পাত্ৰমন্ত্ৰী হিচাপে বিশিষ্ট সেনাপতি হিচাপে ৰাজ্য শাসন কৰিম দেখিছেনে বাৰু পিতৃ মাতৃৰ ভক্তি দেখিছেনে বাৰু ককাই ভাইৰ মাজত প্ৰেম দেখিছেনে সেইকাৰণে শাস্ত্ৰকাৰে লিখিছে
প্ৰহ্লাদেন পৰিত্যক্তা চ পিতা মাতা চ ভৰতে নহি বলিনা ত্যক্তা সেজম বিদুৰেন সবান্ধবা গুইপং প্ৰতিহিতাং বিদং শৰণংগত্বাহা গুৰু ত্যাগ কৰিলে বিৰচনেৰ নন্দন অ ভাই ত্যাগ কৰিলে ভকত বিভীষণ প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতাও ভগৱান ভৰতে তেজিলে নিজ মাতাও সৰ্বদেৱ ত্যাগ কৰিলে ভৃগুৱাদি মুনি বিপ্ৰ পত্নী স্বামী ত্যাগ ভাগৱতে শুনি বিদুৰে কৰিলে ত্যাগ আপোনাৰ বংশ হেন জানি সাধুজন ধৰা ইটো পন্থ গতিকে এইখন ত্যাগ আজি যুৱক যুৱতীসকলে আজি নৰ সমাজে নৰৰূপী নাৰায়ণে এইখন ত্যাগ কৰিব লাগিব ঈশ্বৰক পাবৰ কাৰণে অকণমান ত্যাগ কৰিব লাগিব গুৰু ত্যাগ কৰিলে বিৰচন নন্দন বলি জানে বলিয়ে শুক্ৰ গুৰুক ত্যাগ কৰিলে শুক্ৰ গুৰুৱে মানা কৰিছিলে যে এই সৰু ল'ৰাটিতে দেখিছা যজ্ঞস্থলীলৈ আহিছে ইয়াক বৰ লাগে বুলি কৈছে এই সৰু ল'ৰাটি ল'ৰা বুলি নাভাবিবা পূৰ্ণ কৃষ্ণ লক্ষ্মীপতি শ্ৰীহৰি নাৰায়ণেই অদিতি কশ্যপক আশীৰ্বাদ দি থৈছিলে তোমালোকৰ গৰ্ভত মই পুত্ৰ হিচাপে জন্ম ল'ম বুলি এওঁলোকেও প্ৰাৰ্থনা কৰিছিলে তোমাক বিষ্ণুক প্ৰাৰ্থনা পুত্ৰ হিচাপে পাম বুলি গতিকে সেইকাৰণে বিষ্ণুৱে আহি বামন ৰূপে অৱতাৰ গ্ৰহণ কৰিছে বলিক চালনা কৰিবৰ কাৰণে এনেই কৰা নাই এই প্ৰহ্লাদৰ দিনত শুক্ৰ গুৰুৱে বুজাইছে প্ৰহ্লাদৰ দিনত এই প্ৰহ্লাদে যেতিয়া তোমাক নিন্দিলে পিতৃ মূৰ সিজিলে পাতক মহাঘূৰ তাতহন্তে পিতৃ দুষ্টৰূক এতেকে প্ৰসাদ দিওঁ মোক এনেকৈ বুলি যেতিয়া প্ৰহ্লাদে বেজাৰ কৰা দেখিলে কন্দা দেখিলে তোক এইবিলাক প্ৰসাদ দিব নালাগে তই চিন্তা কৰিব নালাগে 21 পুক তই উদ্ধাৰ কৰিলি তাৰপিছতো ক'লে যে প্ৰহ্লাদ তোৰ বংশত কোনোদিন তোৰ দেউতাক যি বধিলোঁ মই তোৰ বংশত কোনো কস্মিন কালে কেতিয়াও এই জনমতেই নহয় তেতা যুগতো দ্বাপৰ যুগতো তোৰ বংশৰ কাৰো মই কেতিয়াও কস্মিন কালে বধ নকৰিম মোৰ হাতত নমৰে তই চিন্তা কৰিব নালাগে গতিকে তোৰ যি উৎপাত শুক্ৰ গুৰুৱে কৈছে তোৰ যি উৎপাত তোক ভগৱান শ্ৰীহৰিয়ে কেতিয়াবাই মাৰিব পাৰে মৰা নাই যে প্ৰহ্লাদক কৈ থৈছিলে তোৰ বংশত কাকো নেমাৰো বুলি সেইকাৰণে তোক চালনা কৰিবৰ কাৰণে আহিছে তই সাৱধান হ এই কথাটো ক'লে শুক্ৰ গুৰুৱে কিন্তু বলিয়ে তথাপিতো শুক্ৰ গুৰুক ক'লে যে গুৰুদেৱ যদি মোক চালনা কৰিবৰ কাৰণে কৌটি কৌটি ব্ৰহ্মাণ্ড শ্ৰীহৰি নাৰায়ণ পৰমাত্মা যোগেশ্বৰ হৰি অৱতাৰকৰণ কৰিছে বামন ৰূপ ধৰি সেইজনৰ চালনাত মই চালিত হ'ম কোনো আপত্তি নাই তুমি বাধা নিদিবা নহয় মই বাধা দিছোঁ বোলে মই তোমাক ত্যাগ কৰিছোঁ আৰু সেই ভিংগাৰটোত পানীত হাত ধুবলৈ লৈছিলে ভৰি হাত ধুৱাবলৈ বলিয়ে লৈছিলে ভিংগাৰটোতে সোমালে পানী ওলোৱা বাধা হ'ল অমংগল হ'ল বুলি ভাবি কিজানি বলিয়ে ত্যাগ কৰিব দান দিবলৈ এই প্ৰভু বটু বামনে এই খৰিকা এডাল লৈ খোজ মাৰি দিলে শুক্ৰ গুৰু চকু এটা ফুটিলে সিমানলৈকে চেষ্টা কৰি চাইছে তথাপিতো বোলা বাক্য এৰা নাই পিতৃ সত্য এৰা নাই ঈশ্বৰ সেৱা এৰা নাই ঈশ্বৰৰ ওচৰৰ পাবৰ কাৰণে গুৰুকে ত্যাগ কৰিছে গুৰুক ত্যাগ কৰিলে বিৰচনেৰে নন্দন ভাই ত্যাগ কৰিলে ভকত বিভীষণ চাওক ধেমালি কথা নহয় আমাৰ বহুতে প্ৰশ্ন কৰে প্ৰভু যে ভকত শ্ৰেষ্ঠ নে বৈষ্ণৱ শ্ৰেষ্ঠ এই নামঘোষাটো পদে জনা আছে নহয় মূৰ ভক্ত হন্তু বৈষ্ণৱ সিটো নহয় মাধৱে বুলন্তৰ শ্ৰুতি স্মৃতি মূৰ আজ্ঞাবাণী জানা নিষ্ঠ যিটোজনে আকৌ উলংঘিয়া প্ৰৱৰ্তয় ভৈল সিটো মূৰ আজ্ঞা চিদি মুখত দৃশ্য কৰিলে কোৱাটি মূৰ ভক্ত হন্তু বৈষ্ণৱ সিটো নহয় হয়নে বাৰু গতিকে মূৰ ভক্ত হন্তু বৈষ্ণৱ সিটো নহয় এভাগে কয় যে গতিকে ভকত বৈষ্ণৱৰ মাজত বোলে কিবা ভাগ আছে নেকি ভাগ নাই ভকতে বৈষ্ণৱ বৈষ্ণৱে ভকত কিন্তু তাতে এই ভকতৰ কেতিয়াবা পৰমাৰ্থটো বেছি দেখি যেনে বিভীষণৰ দিনত চাওক ভাই ত্যাগ কৰিলে ভকত বিভীষণৰ দিনত চাওক যেতিয়া ৰাৱণক বধ কৰিলে ৰামায়ণ শেষ হৈছে তাৰ অকণমান আগলৈ যাওক তৰণীক যেতিয়া বধ কৰিছে ৰামে লক্ষ্মণ শক্তি খেলত পৰিছে অনেক অনেক ঘটনা ঘটিছে বাপ হয়নে কিন্তু যেতিয়া তৰণী বধ কৰিব পৰা নাই
ৰাম অতিকে চিন্তিত ৰামে চিন্তা কৰি কৰি একো উপায় নোপোৱা দেখি শোকত বিব্বল হোৱা দেখি বিভীষণে ওচৰলৈ আহি ক'লেহি যে প্ৰভু এই ৰক্ষকুমাৰটোক মানে ৰাক্ষস ল'ৰাটোক মাৰিবৰ কাৰণে বান এপাত বেলেগে লাগিব বোলে ক'ত পাম মই সেইপাত পাম বোলে মই দিম নহয় ইয়াক বধ কৰিবলৈ হ'লে তিৰাত্ৰ উপবাস কৰিব লাগিব উপবাস কৰি এই বানপাত লৈ এই বানপাতেৰে সৈতে এই মন্ত্ৰটো উচ্চাৰণ কৰি ইমান সময়ত সূৰ্যলৈ চাই এই মন্ত্ৰটো উচ্চাৰণ কৰি এই মন্ত্ৰপাত মাৰি দিলে এই মন্ত্ৰপুত কাঁড়পাত মাৰি দিলেহে মেঘৰ আঁৰত ইয়াক বধ কৰিব পৰা হ'ব ইত্যাদি গোটেই কথাখিনি কৈ দিয়া মতে আৰু ৰামে সেই ৰূপে কৰা মতে তৰণী বধ হ'ল মূৰটো ছিগি আহি তিনিবাৰ ৰাম 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 কৈ ৰামৰ দুই ভৰি আগত পৰিল ৰাক্ষসৰ ল'ৰা তাৰ মুখত তিনিবাৰ ৰাম নাম শুনি ৰামৰ সৰ্বশৰীৰ কঁপি উঠিল ধনুষৰ হাতৰ পৰা সৰি পৰিল ধনুষৰ পেলাই ৰামে মূৰটো হাতত লৈ মৰা মূৰটো হাতত লৈ চাব লাগিল দুই ধাৰে চকু পানী ৰামৰ গৈ মৰাশটোৰ মানে মুণ্ডটোৰ ওপৰত পৰিল ৰামে বিভীষণক মাতিছে ভক্ত বিভীষণ বিভীষণ সেইফালে অচেতন হৈ পৰি আছে বিভীষণক আকৌ অচেতন হৈ পৰি থকা বিভীষণক মূৰটো নি দেখাইছেগৈ বিভীষণ এইটো ৰক্ষনন্দন কাহাৰৰ ৰক্ষৰ নন্দন এইটো কহিও সত্ৰৰ এইটো কোন ৰাক্ষসৰ ল'ৰা সোনকালে কোৱাচোন মোক বিভীষণে মূৰটো দেখি আৰু কান্দিব লাগিল যে বিভীষণ তুমি কান্দিছা বোলে অঁ বিভীষণৰ হুচ আহিলত বিভীষণে কৈছে কান্দি কান্দি কৈছে তুমি কোৱা বিভীষণ বোলে মই কি ক'ম হৰমাৰ গৰ্ভত আমাৰ ঔৰসত এই শিশুটিয়ে জন্মগ্ৰহণ কৰিছিলে তৰণী আমাৰেই সন্তান তেতিয়া ৰাম কঁপিব লাগিল ই কি আচৰিত মই যদি আগতে গম পালোহেঁতেন এইটো তোমাৰ ল'ৰা বুলি আৰু মই এগৰাকী জানকী শত জানকীকো মই উদ্ধাৰ কৰাৰ কথা চিন্তা নকৰিলোহেঁতেন আৰু তুমি এনেকুৱা ভকত নে নিজৰ ল'ৰাটোৰ ৰক্ষা কৰি থকা কবচ বানপাত আনি মোক দিছাহি যিটো মন্ত্ৰ উচ্চাৰণ কৰি বানপাত মাৰিলে কুমাৰটো মৰিব সেই মন্ত্ৰটো মোক শিকাই দিছা কেনেকৈ সেই মন্ত্ৰটো উচ্চাৰণ কৰিব লাগে এয়াও শিকাই দিছা ইচ মোৰ ভক্ত চন্দ্ৰসূৰ্য থাকে মানে মোতকৈ ওপৰত নহয় কোন হ'ব আৰু এই বুলি কান্দিছে চাওক ভাইটাক কৰিলে ভকত বিভীষণ প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰৰ পিতা প্ৰহ্লাদে নিজৰ দেউতাকক ত্যাগ কৰিলে সৰ্বদেৱ ত্যাগ কৰিলে ভৃগুৱাদী মুনি এই শাস্ত্ৰই কৈছে সকলো দেৱতাৰ ভিতৰত ভৃগু মুনিয়ে শ্ৰেষ্ঠ কেনেকৈ হ'লে ইয়াও প্ৰমাণ আপোনাৰ খবৰ হাতত আছে আমি ব্যাখ্যালৈ নোসোমাওঁ বিপ্ৰপত্নী স্বামী ত্যাগ ভাগৱতে শুনি বিপ্ৰপত্নীসকলে ৰাসত দেখিছে স্বামী কেনেকৈ ত্যাগ কৰিছে ভাগৱতত দেখুৱাইছে বিদুৰে কৰিলে ত্যাগ আপোনাৰ বংশ হেন জানি সাধু খব ধৰা এইটো পন্থ বিদুৰে নিজৰ বংশ ত্যাগ কৰিছে গতিকে সেই শাস্ত্ৰই আমাৰ দ্বাদশ স্কন্ধটো সিদ্ধান্ত দিলে সমাজক তেজীবেক বহুমুখী যদি পিতৃক তেজীবে যদি ভকতি বিৰোধী মাতৃক তেজীবে যদি ভক্তি নিশিকায় বন্ধুক তেজীবে যদি ধৰ্ম জ্ঞান নাই পত্নীক তেজীবে মই কহিলোঁ কাৰণ সজ কাৰ্য কৰোঁতে যদি কৰে বাৰণ পুত্ৰ হৈ যুগ ধৰ্ম কৰে আচৰণ সেহিহে সাফল পুত্ৰ বুলি কহে বেদশাস্ত্ৰ গণ পুত্ৰ হৈ যুগ ধৰ্ম কৰে আচৰণ দেউতাকৰ পুতেক সেইজনহে বোলে যি পুত্ৰই যুগ ধৰ্ম আচৰণ কৰে শাস্ত্ৰৰ মতে যুগ ধৰ্ম এইটো কলিযুগ এই কলিযুগৰ অৱস্থাটো আপোনালোকক দেখাইছে শাস্ত্ৰই আমাক দেখাইছে কলিযুগৰ লোকসকল এনেকুৱা হ'ব ভাজ্যাসকল এনেকুৱা হ'ব নিজৰ গোত্ৰ কুটুম্বটো তেজীবেক ভাজ্যাৰ ভাতৃত্ব মাত্ৰ কৰিব বিশ্বাস ক্ষুদ্ৰসৱে ধৰিবেক তপস্বীৰ বেশ ছদ্মে দান লৈয়া ভ্ৰমিবেক দেশ মূৰ্খৰ উন্নতি হৈবে ফুৰিবে উল্লাসী ধৰ্ম বসা নিবে উচ্চ আসনত বসি পৰিবে দুৰ্ভিক্ষ তাতে মৰিবেক প্ৰজা কৰৰ নিমিত্তে তাতে পিৰিবেক ৰাজা ৰাজভিত্ৰসকলে কৰিবে হুলস্থুল নুগুচিবে মনুষ্যৰ মনৰ আকুল এই কৰৰ নিমিত্তে তাতে পিৰিবেক প্ৰজা প্ৰভু চাওকচোন এতিয়া টেক্স GST আপুনি 20-15 টকীয়া মিঠাই এটা খালেও 3 টকা GST লাগে
আৰু বাকীবিলাক কথা কি ক'ম আপুনিয়ে চাকৰি কৰি আপুনিয়ে ব্যৱসায় কৰি টকা থৈছে কিন্তু কিমান টকা আপোনাৰ তাত জমা থাকিলে কিমান টকা GSTত লাগে আপুনি নিজেই চিন্তা কৰক এইটো কলিযুগ লিখি থৈছে আৰু শাস্ত্ৰত গোটেই লিখা কথাবিলাক আমাৰ জীৱনত হৈ আছে এতিয়া নিজৰ মাক দেউতাকৰ আস্থা এৰিব কওঁ জানো বাৰু কথাটো শাস্ত্ৰত কিন্তু ক'বলৈ কৈছে প্ৰেক্টিকেল চক আপুনি হাঁহ ধন হাল ল'ৰা হাঁহ তিৰোতা হাঁহ টকা কৈ আমি ধন ঘটি ফুৰিছোঁ আপুনি যিমান পাৰে এটা মহল নহয় আৰু এটা মহল নহয় আপুনি যেনে তেনে গাড়ীয়ে মটৰে ল'ৰাৰ কল্যাণৰ কাৰণে থৈ যাওঁ কিন্তু বয়স হোৱাৰ লগে লগে আমাৰ ল'ৰাহঁতে কি কৰে মাক দেউতাকক বৃদ্ধাশ্ৰমৰ কথা ভাবে বৃদ্ধাশ্ৰমত থৈ আহেগৈ আমি এতিয়া বাতৰি চাবই নোৱাৰোঁ মোবাইল চাবই নোৱাৰোঁ হয়নে কিন্তু সেইকাৰণে ধৰ্মপিতাসকলক ধৰ্মপিতৃসকলক আমি ক'ব বিচাৰোঁ শাস্ত্ৰই ক'ব বিচাৰে আমি নহয় আপোনালোকে আমাৰ সতি সন্ততিবিলাকক ধন টকা পইচা বেংক বেলেঞ্চ গাড়ী মটৰ সা সম্পত্তি কিমান দিছে এই কথা কেতিয়াও নাভাবিব এটা কথা ভাবক তেওঁবিলাকক আমি পিতা মাতাসকলে নামদান দিছোঁনে নাই শৰণ ভজন দিছোঁনে নাই তেওঁলোকক আমি সজ বৃত্তিবিলাকৰ শিকনি দিছোঁনে নাই যদি নাই দিয়া তেনেহ'লে আপুনি ভুল কৰিছে আমি বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰকৰ দায়িত্বত বাপে কৈছেই আমি 16 বছৰ দিন প্ৰচাৰকৰ দায়িত্বত আছিলোঁ 4 বছৰ দিন মূলৰ সদস্য তেতিয়াও প্ৰচাৰক আৰু 4 বছৰ দিন প্ৰচাৰ শাখাৰ সম্পাদক তেতিয়াও প্ৰচাৰক তাৰপিছত 2 বছৰ দিন সভাপতি তেতিয়াও প্ৰচাৰক এতিয়াও প্ৰচাৰ শাখাৰ উপদেষ্টা এইবিলাক হৈ একো লাভ নাই যদি আমি আপোনাসৱৰ চৰণত আমাৰ সতি সন্ততিবিলাকক ঈশ্বৰপৰায়ণ কৰিছোঁ আপোনালোকে আমাক সোধক আপোনাৰ ল'ৰাই তাল বজাব পাৰেনে খোল বজাব পাৰেনে নাম প্ৰসংগ কৰিব পাৰেনে আপুনি আজি কালি আহিলে আপোনাৰ ল'ৰাই আপোনাৰ ঘৰত দবা বজাইছেনে আপোনাৰ ল'ৰাই প্ৰসংগ কৰিছেনে নাই আপোনাৰ ঘৰত বন্তিগছ দিবৰ কাৰণে ক'ৰবাৰ পৰা ভাড়ালৈ লোৱা নামঘৰীয়া এজনে বন্তিগছি দিছেহি আপোনালোকে সেইটোহে মোক সুধিব লাগে এইটোৱে প্ৰমাণ আমাৰ আচাৰৰ বটলত এতিয়া বগৰী দিন নহয় বগৰী লাগিছেহে এতিয়া কৰদৈ লাগিছেহে আপোনাৰ ঘৰত অন্ন খাবলৈ দিওঁতে যদি কাঁহী কাণত আপুনি এচামুচ বগৰী দিয়ে দুচাকল কৰদৈ দিয়ে আমি আপোনাক সুধিম নেকি অ' বাপ এয়া বগৰী হয়নে বগৰীৰো আপোনাৰ নৰা বগৰী নে নাই আপোনাৰ এই বন বগৰী নে নাই আপোনাৰ আমলখি নে খাওঁতে আমাৰ জিভায়ে আমাৰ হাতখনে কৈয়ে দিব পিটিকুতে গুটিটো কিহৰ গুটি হয়নে কৰদৈ খাওঁতে আমাক এই আমৰ আচাৰ দিছেনে কৰদৈ আচাৰ দিছেনে আমি সুধিম জানো নুসুধাকৈ আমি গম পাই যাম গতিকে আমাৰ সতি সন্ততিবিলাকো সেই কৰদৈৰ বগৰী টেঙাৰ আচাৰবিলাকৰ সদৃশ আমি পিতা মাতাবিলাকে আমি দেউতাকবিলাকে আমি এই আচাৰ বৈয়ামত সেইবিলাক ভৰাই থৈছোঁ এতিয়া আমি আমাৰ জীৱনত সেইবিলাক এপ্লাই কৰিলেই হ'ল আমি এটা উপভোগ কৰিলেই হ'ল সেইকাৰণে দেউতাক মাকসকলক এতিয়াতো কৈ লাভ নাই এখেতক কৈ কি লাভ আছে আমাক কৈ কি লাভ আছে মোৰ এই পিতামহ সদৃশ প্ৰভুজনক কৈ কি লাভ আছে আমাক কৈ কি লাভ আছে এতিয়া আমি কাক ক'ব লাগিব যিসকল বাপেক মাক হ'বলৈ লৈছে এইসকলকহে ক'ব লাগে এতিয়া আমি যুৱক যুৱতীসকলকহে ক'ব লাগে এতিয়া সেইকাৰণে আপোনালোকে কাৰ্যসূচীত যুৱক যুৱতীসকলৰ আহ্বানত অনুষ্ঠানটো পাতিছে গতিকে যুৱক যুৱতীসকলৰ আহ্বানত প্ৰয়োজনত হোৱাকৈ আৰু আধা ঘণ্টা কথা কৈ আমি ভাগৱত পঢ়িবলৈ দি গুচি গ'লেই ভাল যদি আমি কোৱা কথাবিলাক আপোনালোকৰ জীৱনত প্ৰয়োজন হয় আপোনালোকে গ্ৰহণ কৰে তেতিয়া সেই তেনেকুৱা প্ৰয়োজনীয় কথা কেইটামান আলোচনা কৰাই ভাল সেইকেইটা কথা আমি জীৱনত ব্যৱহাৰ কৰিম আমি প্ৰয়োগ কৰিম এইটো কথা সেইকাৰণে বাপ বান্ধৱ আইসকল আপোনালোকৰ চৰণলৈ আমাৰ বিনম্ৰ এয়া নিবেদন আপোনালোকে দশম স্কন্ধটো পঢ়ি আহিলে কালি নাই পঢ়া একাদশৰ পৰা পাঠ হৈছে বুলি আমাক আহি পাওঁতে শুনিছোঁ আৰু একাদশৰ নৱসিদ্ধ সংবাদ কৃষ্ণ বৈকুণ্ঠপৰায়ণ
তাৰ পৰা এতিয়া ইয়া দ্বাদশত প্ৰৱেশ কৰিছে দশম আপোনালোকেতো ইয়াতহে পঢ়া নাই দশমটোতো আজি পঢ়ি আছে কৃষ্ণ জন্ম হৈছে ক'ত কাৰাগাৰত জন্ম হৈছে মই অকণমান আগবঢ়াই দিছোঁ কথাটো দশমলৈ আগবাঢ়ি গৈছোঁ যিহেতু যুৱক যুৱতীসকলক কৈছোঁ এই যে দশমত কৃষ্ণ যে জন্ম হ'ল বহুতে কয় কৃষ্ণ অযোনি সম্ভৱা কৃষ্ণ দৈৱকী গৰ্ভত ক'ত জন্ম হৈছে এনেকৈও কয় কথাটো এনেই পোনপটীয়াকৈ চালে সঁচা নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা ভগৱন্তৰ জন্ম নাই অজ নজ তেওঁ জন্মই নহয় অযোনি সম্ভৱা হয় কিন্তু কেতিয়াবা তেওঁ নৰসিংহ ল'বলৈ যাওঁতে ক'ৰবাত জুনিলৈ গৈছে নেকি বৰাহলৈ যাওঁতে ক'ৰবাত জুনিলৈ গৈছে নেকি নাৰদৰ অৱতাৰ লওঁতে ক'ৰবাত জুনিলৈ গৈছে নেকি নাই যোৱা কিন্তু সেইটো আমাৰ বিচাৰৰ বিষয় নহয় কিন্তু ঈশ্বৰে লীলাবিলাক কেলে কৰে জগতবাসীৰ মংগলৰ কাৰণে নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰাও কেলে জন্ম ধৰে সুহি জন্মে জীৱৰ জনম দূৰ কৰা সেই জন্মই জীৱবিলাকৰ জনম দূৰ কৰে জীৱবিলাকক সমুদায় মুকুতি দিয়ে এইটো কাৰণে এতিয়া কংসই দৈৱকীকে বসুদেৱকে লৈ গৈছিল ৰথত তুলি নিজে বাঘ ধৰি ভাগৱত দশম যাহান্তে আকাশী বাণীয়ে শুনিলা পথত যাওঁতে আকাশী বাণী এটা শুনিলে কি যাক লৈয়া যাক কংস সোণৰে জ্ঞান এহিৰ অষ্টম পুত্ৰে লৈবে তোৰ প্ৰাণ যাক কংস লৈ গৈছ তাইৰে অষ্টম গৰ্ভই সন্তানে তোক বধ কৰিব শুনি কংসই খান্দা তুলি উঠি গৈ লাৰ লাগি বসুদেৱ দৈৱকীক কাটিবে ক লাগি বসুদেৱ দৈৱকী কাটো বুলি চিধাই দৈৱকী চুলিকোচাত ধৰি অস্ত্ৰ উলিয়াই লৈ কাটেই বসুদেৱে ধৰি বান্ধি এৰুৱালে যে কি নহওক প্ৰথম সন্তানটো 4টা সন্তান দিম বুলি প্ৰতিশ্ৰুতি দিলে এটা এটাকৈ প্ৰথমটোক দিছিলেহিয়ে দেৱঋষি নাৰদ মুনি আহি ক'লেহি বোলে প্ৰথমে অষ্টমী প্ৰথম কোনটোৱে মাৰিব ঠিকনা নাই গতিকে বসুদেৱ দৈৱকী নন্দ যশোদা এই গকুল বৃন্দাবন মথুৰাত যিবিলাক দেখিছা যে গোটেইবিলাক দেৱতা দেৱনাৰী ইহঁতি আহি লীলা কৰি জন্মগ্ৰহণ কৰিছে তোক বধিবৰ কাৰণে আগৰ জন্মত তই কালনিমী দৈত্য আছিলি গতিকে বোপাই তই চিন্তা এটা কৰ তই এটাকো নেৰিবি এফালৰ পৰা মাৰি যা গতিকে 4টা ল'ৰা মাৰিলে 7 নম্বৰ বাৰ দৈৱকী গৰ্ভত বসুদেৱৰ ঔৰসত স্থিতি লাভ কৰিলে কোনে অনন্তই ভগৱন্ত বিষ্ণুৱে তেতিয়া দিনৰ মহামায়া ডাক্তৰণীক মাতি আনিলে মহামায়া ভগৱতী দুৰ্গাক আই তুমি কাম এটা কৰা দৈৱকী আই গৰ্ভত সন্তান এটা আছে মোৰ দাদা বলৰাম অনন্ত এই গৰ্ভটো নি ৰোহিণীত প্ৰতিষ্ঠা কৰি দিয়াগৈ গৰ্ভ ট্ৰেন্সফাৰ তেতিয়া দিনতে আছিল এতিয়া কিন্তু সেইটো কাম কৰিব পৰা নাই আকৌ টেষ্ট টিউবত সন্তান জন্ম দিছে অন্য পদ্ধতিৰে আনি চিমেণ্ট আনি প্ৰতিষ্ঠা কৰি কাৰোবাৰ গৰ্ভত সন্তান জন্ম দিব পাৰিছে এটা গৰ্ভত সন্তান এটা স্থিতি হৈ থাকিলে সেই সন্তানটোৰ গৰ্ভ ট্ৰেন্সফাৰ কৰি বেলেগলৈ নিব পৰা হোৱা এতিয়াও নাই দিলে দৈৱকীৰ পৰা গৰ্ভটো নি ৰোহিণীত দিলে নগৰৰ লোকসকলৰ কংসৰ ওচৰ চুবুৰীয়াবিলাকৰ ৰাজহাউলিৰ গোটেইবিলাকৰ মগজত ব্যতিক্ৰম লাগিল দৈৱকী গৰ্ভলৈ মই নিজে যাম মহামায়াক ক'লে যে তুমি এই কামটো কৰি দিয়ে তুমি নন্দ যশোদাৰ ঘৰলৈ যাবাগৈ যশোদাৰ তাত তুমি যুগমীয়া নামে জন্ম ল'বা আৰু মই আই দৈৱকী গৰ্ভত স্থিতি লাভ কৰিম কথামতে কাম দৈৱকী গৰ্ভত স্থিতি লাভ কৰিলে যুগমীয়া তাত নন্দৰ ঘৰত জন্মগ্ৰহণ কৰিবলৈ প্ৰস্তুত হ'ল ইতিমধ্যে কংসৰ টোপনি নহা হ'ল এতিয়া সপ্তম গৰ্ভটো শ্ৰাৱহে হ'ল দৈৱকী গৰ্ভত এইটো সপ্তম ধৰিবনে নাই সপ্তম ধৰিবনে নধৰে গৰ্ভস্ৰাৱ হোৱাটোৱে 7 নম্বৰত পৰিলে নে নপৰিলে এই কথাটো ভাবোঁতে কংসৰ মগজে কাম নকৰা হ'ল যাকে তাকে সুধি ফুৰিছে কংসই ভাগৱতত দেখুৱাইছে হয়নে বাপ কংসই যাকে তাকে সুধি ফুৰিছে যে এই গৰ্ভটো শ্ৰাৱ হ'ল গৰ্ভস্ৰাৱ হোৱাটো সন্তান লেখত পৰিব নপৰে 7 নম্বৰত সেইটো গ'ল ইতিমধ্যে মাজনিশা আহি চালেহি চাব দেই মাজনিশা আহি চাই দুৱৰীকেইটাক দুৱাৰপালক সুধিছে
তহঁতি শলাবন্তি জ্বলাইছ নেকি তাত? বোলে নাই জ্বলোৱা। পোহৰ হৈছে কেনেকৈ? বোলে মহাৰাজ কথাটো এতিয়া কি ক'ম, আজি কেইবাদিনৰ পৰা বন্দিশালটো পোহৰ হৈ থাকিব ধৰিছে। বোলে কেলে? নাজানো নহয়। বসুদেৱৰ গাৰ পৰা পোহৰটো আহিছে নে দৈৱকী গাৰ পৰা আহিছে? বোলে বসুদেৱৰ গাৰ পৰা আহিছে। কিবা বুজি পাইছ জানো? বোলে নাই পোৱা। দৈৱকী গৰ্ভত সন্তান স্থিতি হৈ জন্ম লৈহে তোমাক মাৰিব বুলি আকাশবাণীয়ে কৈছিলে। বোলে অঁ, দৈৱকী গাৰ পৰা পোহৰটো অহা হ'লে তোমাক ক'লোহেঁতেন, আৰু সেইকাৰণে মহাৰাজ তোমাক খবৰটো দিয়া নাই, বসুদেৱৰ গাৰ পৰাহে পোহৰটো আহিছে। দেখিছেনে কথাটো? একদম দশমত ধুনীয়াকৈ দেখুৱাই থৈছে দেই। তাৰপিছত কংসই তেতিয়া কৈছে যে দুৱৰীহঁত, তহঁতি নিৰ্বোধ, তহঁতি কি বুজি পাবি এইবিলাক কথা? ঐ অনন্তৰে দেৱ হৰি, অ ভকতৰ ভয় হাৰে, অ বসুদেৱ মনে লৈলা বাস, পৰম বৈষ্ণৱ তেজ মনে লয়া বসুদেৱ, সূৰ্য যেন কৰন্ত প্ৰকাশ, অনন্তৰে দেৱহৰি ভকতৰ ভয় হাৰি, অনন্ত কৌটি কৌটি ব্ৰহ্মাণ্ড ঈশ্বৰ ভকতৰ ভয় হাৰি ভগৱন্তই বসুদেৱৰ মনে লৈলা বাস, বসুদেৱৰ হৃদয়ত প্ৰৱেশ কৰিছে। আৰু সেই দেৱহৰি, দেৱনাৰায়ণ শ্ৰীহৰি বসুদেৱৰ হৃদয়ত পৰম জ্যোতিষ্মান হৈ প্ৰৱেশ কৰা, জ্যোতিটি হৈ প্ৰৱেশ কৰাৰ কাৰণে বসুদেৱৰ গাৰ পৰা সেই পৰম জ্যোতিয়ে কি কৈছে? বিকিৰণ কৰিছে। পৰম বৈষ্ণৱ তেজ মনে লয়া বসুদেৱ, সূৰ্য যেন কৰন্ত প্ৰকাশ, সূৰ্যৰ দৰে ই জ্যোতিষ্মান হৈছে, প্ৰকাশ কৰিছে। তাৰপিছত বসুদেৱৰ হৃদয়ৰ পৰা দৈৱকী গালৈ গৈছে, গৰ্ভলৈ গৈছে। এয়া আমাৰ গোৱাৰ প্ৰয়োজন নাই বাৰু, এতিয়া আলোচনা নকৰোঁ। এতিয়া আমি যুৱক যুৱতীসকললৈ নিবেদন কৰিলোঁ, সেয়াই মূল তত্ত্ব, সেয়াই ৰহস্য, সেয়াই পৰমাৰ্থ, যে সতী সন্ততিবিলাক প্ৰথমতে দেউতাকৰ হৃদয়লৈ আহে। গতিকে জীৱবিলাকে এই সংসাৰ চক্ৰত আমি 11 দিন কিয় ব্ৰত পালন কৰোঁ? 10 দিন একাদশৰ দিৱসৰ দিনা আমি নাম শ্ৰাদ্ধ আদি সেৱা সকাম আয়োজন কৰোঁ, ভকত ভাগৱতক শুশ্ৰূষা কৰোঁ, সেৱা কৰোঁ। এই 10 দিনত 240 ঘণ্টাত আত্মাৰূপেৰে প্ৰভু ভগৱন্তই কি কৰে? বিচৰণ কৰি ফুৰে, জীৱবিলাকে এইদৰে ঘূৰি ফুৰে। আৰু 240 ঘণ্টাৰ ভিতৰত স্থিতি লাভ কৰে। আপুনি হাঁহ কণী বা মুৰ্গী ডিম এটাও উমনি লওঁতে 240 ঘণ্টাৰ আগত ইয়াত ভ্ৰূণ প্ৰৱেশ নকৰে, আত্মা প্ৰৱেশ নকৰে, তাৰপিছতহে ই ভ্ৰূণটো প্ৰৱেশ কৰে 240 ঘণ্টা সময়। গতিকে সেইদৰে শূন্যত সমুদায় জীৱ আত্মাৰ নাম লৈ ভ্ৰমণ কৰি ফুৰিছে, জীৱবিলাক ঘূৰি ফুৰিছে। গতিকে গধূলি সময়ত কোনবিলাক জীৱ ঘূৰি ফুৰে? গধূলি সময়ত ইঘৰ সিঘৰ গৈ চাহ পানী জলপান খাই দোকানৰ মুখত বহি ইত্যাদি ইত্যাদি ওলাই যোৱা যিসকল, এইবিলাক কোনসকল যায়? সেই সময়ত স্থিতি লাভ কৰা সন্তানবিলাকৰ নাম কি কি? হিৰণ্যাক্ষ, হিৰণ্যকশিপু, ৰাৱণ, কুম্ভকৰ্ণ, শিশুপাল, দণ্ডবক্ৰ আৰু হিৰণ্যাক্ষ, হিৰণ্যকশিপু। শাস্ত্ৰই দেখাই থৈছে। বৰুৱা প্ৰভু, আমাৰ ভুল হৈছে নেকি? ভাগৱতে একেই কৈছে। গতিকে সন্তান কেতিয়া জন্ম হ'ব লাগে, সন্তান স্থিতি কেতিয়া হ'ব লাগে, পিতামাতাসকলক, হ'বলগীয়া পিতামাতাসকলক আমি শাস্ত্ৰকাৰসকলে ক'ব লাগে। আমিনো ক'বলৈ কি দৰকাৰ? শাস্ত্ৰকাৰসকলক কি ঠিকাটো দি থৈছে? এই ঠিকাটো আপোনালোকক দি থৈছেনে, বৰুৱা বাপক দি থৈছেনে, আমাক দি থৈছেনে, কাক দি থৈছে? কাকো দিয়া নাই। মহাপুৰুষে নিজেই ঠিকাটো লৈ থৈছে। প্ৰভুসকল, দায়িত্ব, ঠিকা মানে দায়িত্বটিৰ কথা কোৱা হৈছে। আমি দায়িত্বটি লৈ থৈছে। কি কৈছে? বিয়া পাতিবলৈ হ'লে কন্যা এটি বিচাৰি, দৰাই কেনেকুৱাকৈ কন্যা বিচাৰি যাব লাগে, কাক কন্যা গ্ৰহণ কৰিব লাগে, শাস্ত্ৰই কৈ থৈছে। সন্তান এটা জন্ম হোৱাৰ আগত মাকে কেনেকুৱা, দেউতাকে কেনেকুৱা জীৱন যাপন কৰিব লাগে, সাধনা কৰিব লাগে, শাস্ত্ৰই কৈ থৈছে। সন্তানটি গৰ্ভত থাকোঁতে কেনেকুৱাকৈ পিতামাতাই, মাকে আহাৰ খাব লাগে, দায় দায়িত্ব পালন কৰিব লাগে, কেনেকুৱা বস্ত্ৰ পৰ্যন্ত পিন্ধিব লাগে, এয়া 3য় স্কন্ধ ভাগৱতত কৈ থৈছে।
সন্তানটি জন্ম হোৱাৰ পাছত মাক দেউতাকে চৰাইৰ দৰে কেনেকৈ শিক্ষা দিব লাগে এয়াও গুৰুগৃহত শংকৰদেৱক গুৰুগৃহত মাধৱদেৱক ৰাঘৱাচাৰ্যই মহেন্দ্ৰ কন্দলীয় শংকৰদেৱ মহাপুৰুষক ভগৱান কৃষ্ণক শান্তিপনী গুৰুৱে হয়নে বলৰামক শান্তিপনী গুৰুৱে শ্ৰীৰামচন্দ্ৰক বিশ্বামিত্ৰয়ে শিক্ষা দিছিলে আমি সেই শিক্ষাবিলাক সতি সন্তানক দিছোঁ হকনে আগৰ পৰা আকৌ পুনৰ আহিলোঁ সন্তান এটি বিয়া পাতিব লাগে সেই বিয়া পাতিব বিচৰা সন্তানটিয়ে যুৱকটিয়ে বা দৰাজনে ছোৱালী কেনেকৈ বিচাৰিব লাগে শাস্ত্ৰত ক'ত কৈছে কদৰ্মই বিয়া পাতিবলৈ হ'ল ঈশ্বৰক আৰাধনা কৰিল ঈশ্বৰ আহিল ঈশ্বৰক প্ৰাৰ্থনা কৰিলে যে মই বিয়া পাতোঁ মোক কন্যা এটি লাগে বোলে পাতা আকৌ কন্যা লাগে কেনেকুৱা লাগে বোলে কন্যা আৰু কেনেকুৱা লাগে মানে কাম্য কৰ্ম যত মানে সবে নাদৰি যাৰা তজু চৰণে ভজয় নিষ্ঠ কৰি অন্য মিলি তজু গুণ নাম গাই আনন্দে থাকন্ত সিটো দেহা প্ৰবৰ্তাই এইকেইজনা ক'লে কি ক'লে কাম্য কৰ্ম যত মানে সবে পৰিহৰি কামনা বাসনা ধন ধান ঐশ্বৰ্য বিভূতি ভোগ এইবিলাকৰ প্ৰতি লিপ্সা নথকা যাৰা তজু চৰণে ভজয় নিষ্ঠ কৰি যিগৰাকীয়ে তোমাৰ চৰণত কায় বাক্য মানে ভজনা কৰি অন্য মিলি তজু গুণনাম গাই নিজেও তোমাৰ চৰণত ভজনা কৰাৰ উপৰিও আনকো উপদেশ দিয়ে আৰু আন সকলকো উপদেশ দি তেওঁলোকক প্ৰেক্টিকেলি সেইবিলাক ঈশ্বৰ কৰ্ম কৰিবলৈ শিকায় আনন্দে থাকন্ত সিটো দেহা প্ৰবৰ্তাই তাসম্বাক ভাল জানি দিয়া ভাল যায় তাসম্বাক মনে জানি দিয়া ভাল যায় পাছে মুখ্য দিবা প্ৰভু যদি থাকে দায়াও পিছত যদি মুকুটি বাঞ্ছা কৰা দিবলৈ মানে মই বাঞ্ছা কৰোঁ দিবলৈ নহয় মোক যদি মুকুটি দিবলৈ বাঞ্ছা কৰা পাছে দিলে দিবা নিদিলে নাই এনেকুৱা কন্যা এজনীহে মোক লাগে এতিয়া আমাৰ আৰু ভাগৱতৰ মাজত পাৰ্থক্য কিমান আজিকালি কন্যা বিচাৰিলে ছোৱালীজনীয়ে টেটৰ মাষ্টৰনী বা নাৰ্ছ কিবা এটা কৰে নে নকৰে হয়নে বাৰু বাপে কৈছে বৰুৱা বাপে বোলে পুলিচ হ'লেও হ'ব হয়তো আজিকালি পুলিচতো বহুত এপইণ্টমেণ্ট হৈছে গতিকে আমাৰ আৰু ভাগৱতৰ মাজত কিমান পাৰ্থক্য বৰ্তমান যুগত পুলিচ হ'লেও বেয়া নহয় মাষ্টৰনী নাৰ্ছ আদি হ'লেও বেয়া নহয় লাগে যদি তপ জপ যজ্ঞ দান ব্ৰত সদাচাৰ ধন জন গৃহপুত্ৰ ভাৰ্যায়া পুনাৰ সমস্তকে শুদ্ধভাৱে অৰ্পিব কৃষ্ণতও ইহাং কেৱলয় মহা ধৰ্ম ভাগৱত ধন ধান টকা পইচা ঐশ্বৰ্য বিভূতি আপোনাৰ চাকৰি বাকৰি বেংক বেলেঞ্চ যেনিবা কৌটি কৌটি থাকক কি জগৰ নালাগিলে যিমানেই নাথাকক কিয় সকলো মোৰ নহয় প্ৰভু তোমাৰহে সেইবিলাক থকাৰ পিছতো যদি হৰি ভক্তিত অচল অটল হয় তেনেকুৱাকৈ থাকক দৰকাৰ নাই অপৰাধ নাই এনেকুৱাকৈ থাকক কিন্তু শাস্ত্ৰমতে ইটোও কৈছে কি কৈছে যে কামনা বাসনা ধন ধান ঐশ্বৰ্য বিভূতি এইবিলাকক ত্যাগ কৰি মানে সেইবিলাকক এৰি থৈ ৰাম ৰামকৈ হিমালয়লৈ যোৱা বিধৰ হ'বলৈ শাস্ত্ৰও কোৱা নাই এতিয়া ধনজন পুত্ৰ ভাৰ্যা সবেয় কাৰণ চাই মাত্ৰ থাকে কালে ধৰে জেতিকখন এই বুলি আমি সদায় গাই থাকোঁ সেই বুলি সোণাম ভাগৱতীয়ে সেই বুলি বৰুৱা বাপে সেই বুলি আমাৰ আপোনাৰ সবে ঘৰ দুৱাৰ এৰি থৈ হিমালয় ফালে আমি খোজকাঢ়িছোঁ জানো নাই কোৱা নহয় তাৰমানে তাত মজি থাকিবলৈ কোৱা নাই আমাক মাতিলেতো ইয়াৰ নাইট ছুপাৰত আপোনালোক শুই আছে কালি আমিতো ছুপাৰত গুচি আহিলোঁ সন্ধ্যাতে ওলাই তেনেকুৱা কথাবিলাক ঠিক সেইদৰে আপোনালোকেও কিবা সদায় মজি আছেনে ভকতসকল সদায় মজি থকা নাই নহয় গতিকে শাস্ত্ৰই এইটো কৈছে গতিকে আমি শাস্ত্ৰমতে আমি সেইদৰে আগবাঢ়িব লাগে আৰু
বিবাহৰ পাছত কদৰ্ময়ে কাক জন্ম দিলে? দেৱহূতিয়ে কাক জন্ম দিলে? ঈশ্বৰক জন্ম দিলে। কোন ঈশ্বৰ? কপিল মুনিক জন্ম দিলে। কপিলক দিলে ভগৱন্তৰ অৱতাৰ। কপিলক জন্ম দিয়াৰ আগত কদৰ্মই দেৱহূতিয়ে কিমান সাধনা কৰিছিলে এয়া শাস্ত্ৰত চাই ল'ব। কেনেকৈ সাধনা কৰিছিলে এয়া শাস্ত্ৰই কৈছে, আপোনালোকে শাস্ত্ৰ অৱগাহন কৰিব। যুৱক যুৱতীসকলক নিবেদন জনাইছোঁ, যুৱক যুৱতীসকলে যদি যাবলৈ সময় নাপায়, মাক দেউতাকসকলে তেওঁলোকক যোৱাৰ শুনাৰ সুবিধাটো দিব। তাৰপিছত সন্তান বিবাহাচাৰ্যসকলে সন্তান কিমান সময়ত স্থিতি হ'লে সেইটো সাধু সন্ত মহন্তৰ হয়, বিদ্বান হয়, এয়া ক'ব। সন্তান গাত থাকোঁতে মাক দেউতাকে কেনেকুৱা খাদ্য খাব লাগে জীৱৰ তামসিক গতি নামৰ অধ্যায়টোত কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত তৃতীয় স্কন্ধত যিমান সুন্দৰকৈ কৈ থৈছে আৰু পৃথিৱীত ক'বলৈ একো বাকী নাই। কেনেকুৱা বস্ত্ৰ পৰ্যন্ত পিন্ধিব লাগে, তিতা টেঙা খাৰ জ্বলা আদি সন্তান গাত থাকোঁতে মাকে খাব লাগে নে নালাগে ইয়াক কৈ থৈছে। ইমানখিনি কোৱাৰ পিছতো আমি যদি শাস্ত্ৰমতে নচলোঁ, শাস্ত্ৰমতে নাযাওঁ, শাস্ত্ৰ পাঠ আদি নকৰোঁ, গ্ৰহণ নকৰোঁ, এই যে বাছবিলাকত আগত লিখি থয়, আজিকালি বাছবিলাকতো নিলিখা হ'ল, আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়, ধূমপান নিষেধ। কেলে নিষেধ কৰিলে গম পাইছে নাই? ধূমপান নিষেধটো নিলিখা হ'ল কেলে? আজিকালি চৰকাৰে আইন কৰি পেলালে। আপুনি যদি বাছত চিগাৰেট খায়, আপুনি হেল্ল' বুলি মানে নম্বৰ আছে নহয় মোবাইলত, আপুনি অমুক নম্বৰ গাড়ী নম্বৰ অমুকত এজনে অমুকে মোৰ কাষতে চিগাৰেট খাই আমনি দি গৈছে বুলি আপুনি লাহেকৈ দিলেই হ'ল। গাড়ীখন অলপ আগতে থানাতে ৰখাই তেওঁক লাহেকৈ লৈ গৈ ফূৰ্তিতে সোমোৱাই দুসাঁজমান খুৱাই পঠিয়াব। এইটো হ'ল, সেইকাৰণে নকৰা হ'ল। গতিকে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়, ধূমপান নিষেধ, এইবিলাক গাড়ীখনৰ কাৰণে লিখি থোৱা নাছিল, নেলেখে। এতিয়াও আপোনালোকৰ এই আমাৰ বাপৰ হোটেলখনৰ কি নাম? নাহৰ। ধৰি লওক মই নাহৰ হোটেলখন দেখা নাই, চাইনবোৰ্ডত কি লিখিছে, মই গাই দিছোঁ হোটেল নাহৰ। ইয়াত ভাল চাহ মিঠাই পুৰি পৰঠা পোৱা যায়, বিয়া সবাহৰ অৰ্ডাৰ লোৱা যায়, উৎকৃষ্ট মানদণ্ডৰ মিঠাই পোৱা যায় বা সকলো পোৱা যায়। খোৱাৰ সুব্যৱস্থা আছে। কাৰ কাৰণে লিখি থৈছে? মোৰ খুব ভোক লাগিলে, খুব পিয়াহ লাগিলে, চাহ খাবলৈ মন গৈছে, মই যদি চাইনবোৰ্ডখন হোটেল নাহৰ ইয়াত অমুক 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 পোৱা যায় এনেকৈ যদি পঢ়োঁ, বোলে ৰাতি থকা খোৱাৰ সুব্যৱস্থা আছে, মই যদি চাইনবোৰ্ডখন পঢ়ি থাকোঁ, তেওঁ মেনেজাৰক লগ কৰি হোটেলত সোমাই লৈ যদি মই কামত লাগি নাযাওঁ, তেনেহ'লে মোৰ থকা খোৱাৰ কিবা ব্যৱস্থা হ'ব নেকি? চাইনবোৰ্ড পঢ়ি থাকিলে নহ'ব নহয়। হোটেলত সোমাই লৈ মই চাহ একাপৰ অৰ্ডাৰ দিব লাগিব, মিঠাই অৰ্ডাৰ দিব লাগিব, তেতিয়াহে খোৱা হ'ব। ঠিক সেইদৰে আমিও ভাগৱতত থকা কথাখিনি যদি সদায় পাঠেই কৰি থাকোঁ, পঢ়িয়ে থাকোঁ, ইয়াৰ মৰ্মে যদি উপলব্ধি কৰি আমি যদি নচলোঁ, তেনেহ'লে আমাৰ একো নহ'ব, বাপসকল, একো নহ'ব। সেইকাৰণে শাস্ত্ৰই আমাক যি নিৰ্দেশ দিছে, এই নিৰ্দেশসমূহ আমি পালন কৰিবলৈ সদা সৰ্বদা যত্নৱান হ'ব লাগিব। আৰু আমি পিতা মাতাসকলে, মই এটি বিনম্ৰভাৱে আপোনালোকৰ চৰণত সেৱা জনাইছোঁ। এই কাৰ্যসূচীখনিত কথাটো লিখি থোৱাৰ কাৰণেহে কৈছোঁ। হয়, আপোনালোকে কেনেকৈ আনিব এতিয়া যুৱক যুৱতীসকলক মোক সেৱা কৰ বুলি আপুনি ক'ব নেকি আপোনাৰ ল'ৰাটোক? আপুনি ক'ব নোৱাৰে। আপুনি ক'ব, আইগৰাকীয়ে আপোনাৰ ল'ৰাটোক ক'ব, স্কুল যাবলৈ লৈছোঁ নহয় দেহা, আজিৰ পৰা তোমালোকে মা দেউতাক সেৱা কৰিবা, মা দেউতাক সেৱা কৰিবা। এইভাগে দেউতাকে ক'ব মাক সেৱা কৰি যোৱা, মাক সেৱা কৰি যোৱা। ককা আইতাকটো কৰিছে, শুদ্ধ, আপোনালোকক সেৱা জনাইছোঁ অভিভাৱকক। মাকক ক'ব, দেউতাকে ক'ব মাকক সেৱা কৰি যোৱা বুলি, আৰু মাকে ক'ব পাপাক বা দেউতাক সেৱা কৰি যোৱা, তুমি দেউতাকক সেৱা কৰিবা দেই, কৃষ্ণ কৰিবা। যি ল'ৰা ছোৱালীয়ে মাক দেউতাকক সেৱা কৰি ওলাই যাব, সদায় গ'ল, সি ঘূৰি আহোঁতে ভালদৰে আহিব, জীৱন যাত্ৰাটো ঘূৰি পকি সি ভাল হৈয়ে থাকিব, গোটেই জীৱনটো ভাল হৈ থাকিব। সেই তেনেকুৱা সতি সন্ততিয়ে কেতিয়াও মাক দেউতাকক বৃদ্ধাশ্ৰমত থ'বলৈ নিবিচাৰে। মাক দেউতাকক জীৱনটো সেৱাই কৰি থাকিব। বাটত থাকোঁতেও কেনেকৈ মাকৰ সমনীয়াগৰাকীক, ককাকৰ সমনীয়াগৰাকীক সহায় কৰিব পাৰি নেকি,
কিবা অসুবিধা হৈছে নেকি বুজিব ও হৰি নৰহৰি এইখন ৰাম ৰাজ্যৰ কল্পনা কৰিছিল মোৰ কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ গুৰুজনাই মহাপুৰুষে গতিকে সেই কাৰণে এই 12 স্কন্ধ ভাগৱতত 18,000 শ্লোক লিখিছে গতিকে আমি এইবিলাক প্ৰেক্টিকেল ঠিক এইদৰে সকলোৱেই অন্নদাতা ভয়দাতা যস্য কন্যা বিবাহিতা জনিতা সুপনেতা পঞ্চকৈ পিতৰাস্মিতা এই 5জনক আমি পিতৃ কৰিবলৈ ল'ৰা ছোৱালীক শিকাওঁচোন আমি যিসকল ডেকা যুৱক এওঁলোকক হয়তো এতিয়া ঘূৰাই আনিব নোৱাৰিব পাৰোঁ তেওঁলোকক ঘূৰাই আনিব নোৱাৰিব পাৰোঁ তেওঁলোকে হয়তো ঘূৰিব নোৱাৰিব পাৰে কিন্তু যিসকলে শৰণ ভজন লৈছে সেইসকলে সদায় ভকতক সেৱা কৰিছে কৰিব আৰু মাক দেউতাককো সেৱা কৰিব আৰু মাক দেউতাকক সেৱা যদি কৰিছে মই কৈছোঁ নহয় জীৱনত একো কৰিব নালাগে এতিয়া চাওক মই আগতে কৈছিলোঁ যে পৰশুৰামৰ পিতৃভক্তিহে মাতৃহত্যা নহয় আগত মাতৃহত্যাটোৰে আৰম্ভ কৰে নহয় পিতৃভক্তিহে কেলে সামান্য এটা কথাত দেৱনীত পানী আনিবলৈ গৈছিলে স্বামীয়ে গুৰু সেৱা কৰিছিলে জামকদগ্নিয়ে জল আনিবলৈ গৈছিলে তেওঁ আহি নাপালেহি তেওঁ আকৌ সেই নৰ্তকী নৃত্য আদি কিবা কিবি চাই থাকিলে দেৰি হোৱা দেখি ঋষিৰ খুব খং উঠিল ঋষিৰো খং উঠিব নালাগে কিন্তু তেওঁ খং উঠিল উঠাৰো কাৰণ আছে তেওঁ ঈশ্বৰক বিষ্ণুক সাধনা কৰিছিল যে মই তোমাক পুত্ৰ হিচাপে পাব লাগিব আৰু এটি পৃথিৱীত কোনেও কৰিব নোৱাৰা কাৰ্য সাধন কৰিব লাগিব গতিকে কি কাৰ্য সাধন কৰিব সাধনা কৰিহে তেওঁ কামটো কৰিছিলে গতিকে মায়ে মোক যেতিয়া শুশ্ৰূষা নকৰিলে পৰপুৰুষক পৰনাৰীৰ লগত তেওঁ শুশ্ৰূষাত নিমগ্ন হৈ থাকিল দৃশ্য গ্ৰহণ কৰি থাকিল উপভোগ কৰি থাকিল গতিকে মাক হত্যা কৰিব লাগে বুলি এটাইকেইটা পুতেকক ক'লে কোনেও নকৰিলে পিছত পৰশুৰামক ক'লে পৰশুৰামেও নোৱাৰোঁ নেমেলোঁ ইত্যাদি কৈছিল যদিও পিতৃবাক্য লংঘন নকৰিও পৰশুৰামে মাতৃ হত্যা কৰিলে শিৰচ্ছেদ কৰিলে মাকৰ ডিঙিটো কাটি শিৰচ্ছেদ ভূমিত পেলাই দিলে পৰশুৰামৰ হাতত কুঠাৰ পাত লাগি ধৰিল দেউতাকে বৰ আনন্দ কৰি ক'লে যে পুত্ৰ তই পিতৃবাক্য পালন কৰি মাকক হত্যা কৰিলি বোলে মাক মই শিৰচ্ছেদ কৰিলোঁ এতিয়া মোৰ হাতত পৰা কুঠাৰখন নেৰাই বাদ দে হাতৰ কুঠাৰ এৰুৱাটো বাদ দে তই এতিয়া মোৰ পৰা বৰ ল শুন তই এতিয়া মোৰ বৰ এটা ল আৰু ককায়েৰহঁতক মই শিলা হ'বলৈ খাওঁ দিলোঁ সিহঁতে শিল হৈ আছে তই এতিয়া বৰ ল মোক অন্য একো বৰ নালাগে পিতা মোক 2টি বৰ দিম বুলি তুমি কোৱা বোলে হ'ব 2টা বৰ দিম মোৰ মাক জীয়াই দিব লাগে দেখিছেনে বাৰু মোৰ মাক জীয়াই দিব লাগে তুমি আগতে বোলে তথাস্তু তোৰ মা জি উঠক আৰু দ্বিতীয় বৰ মোৰ দাদাহঁতক যে শিলা কৰি থৈছে ইহঁতক শিলাৰ পৰা মুক্তি দিব লাগে সেই কাম ক'ত হত্যা কৰিলে মাকক সত্যহে পালন কৰিলে গতিকে এনেই শাস্ত্ৰই কোৱা নাই পিতা স্বৰ্গ পিতা ধৰ্ম পৈতিহি পৰম তপ গতিকে পিতৃক সন্তুষ্ট কৰিলে সকলো দেৱ দেৱতাই সন্তুষ্ট হয় ঈশ্বৰ সন্তুষ্ট হয় গতিকে মাক দেউতাকক যদি সেৱা কৰিলে তেনেহ'লে আৰু একো সেৱা কৰিব নালাগে আইসকলে যদি স্বামী ভক্তি কৰিলে আৰু কি কৰিব লাগিছে এই ইয়াত পদত সত্যযুগ ত্ৰেতা যুগ দ্বাপৰ যুগ কলি যুগ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ 4 জাতিৰ কথা লিখিলে যুগ ধৰ্ম কথনত ইয়াত ব্ৰাহ্মণক ক্ষত্ৰিয় বৈশ্য ইটো 3 জাতি নুশুনিবে হৰিভকতিক কাণপাতি ক্ষুদ্ৰ খব অনেক কৈবত্ৰ আদি কৰি অন্তৰ্য পৰ্যন্ত ভজি বেক মহাহৰি অপ্ৰয়াসে লভিবে ঈশ্বৰৰ মহাজ্ঞান এতেকে কলিত ক্ষুদ্ৰ কৈবত্ৰ বৰ্ধানী অকণমান আগতে গালে লিখিলে সেই কৈবত্ৰ কুলৰ গুৰুজনাৰ দিনত সেই তেতিয়া ৰাধিকা নামৰ এগৰাকী জয়ন্তী নামৰ ৰাধিকা নামৰ এগৰাকী আই হতুৱা অকাৰ্য এটা সাধন কৰিলে কি পলত পানী আনি শান্তিয়নী জানটো বন্ধালেহি সেইকাৰণে সেই সম্প্ৰদায়ৰ কথাটো মহাপুৰুষে লিখিবলগীয়া হ'ল মানে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই 4 জাতি যদিও আছে এই 4 জাতিৰ ভিতৰত ক্ষুদ্ৰহে আচল ন শূদ্ৰামত ভক্তা মোৰ ভকত কেতিয়াও ক্ষুদ্ৰ হ'ব নোৱাৰে ক্ষুদ্ৰ মানে অকল কৈবত্ৰই নহয় কৈবত্ৰ আদি কৰি বুলিছে অকল কৈবত্ৰ সম্প্ৰদায়টোকে পোনে দেখুওৱা নাই ক্ষুদ্ৰ হ'ব অনেক কৈবত্ৰ আদি কৰি অন্তৰ্য পৰ্যন্তে ভজি বেক মহাহৰি অপ্ৰয়াসে লভিবে ঈশ্বৰৰ মহাজ্ঞান এতেকে কলিত ক্ষুদ্ৰ কৈবত্ৰ প্ৰধান এই যে সকলোকে উল্লেখ কৰিছে এতিয়া ক্ষুদ্ৰৰ ভিতৰত চাণ্ডালুপী দ্বিজ শ্ৰেষ্ঠ হৰি ভগতি পৰায়ণা হৰি ভগতি বিহীন হস্তু দ্বিজুপি চপাচাদমা যিটো চাণ্ডালৰ কায় বাই কমনে সদায় সোমৰে হৰি আছে ব্ৰাহ্মব্ৰত শিশি ব্ৰাহ্মণৰ শিষে শ্ৰেষ্ঠ আতৌ কৰি হয়নে
শিশি মহাগৰ্বী বিপ্ৰে আপোনাক পবিত্ৰ কৰিতে নাৰেও ভকত চাণ্ডালে আপোনাক তাৰে সমস্ত কুল উদ্ধাৰেও চাণ্ডাল কোন চাণ্ডাল চাণ্ডালুপী দ্বিজশ্ৰেষ্ঠ হৰিভক্তি পৰায়ণা হৰিভক্তি বিহীনস্তু দ্বিজুপি চপাচাদমা মানে যিজন চণ্ডালে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কায় বাক্য মানে সদায় ঈশ্বৰৰ নাম গাই থাকে শ্ৰৱণ কীৰ্তন কৰি থাকে ইফালে সেইজন ব্ৰাহ্মণ যিজনে সম দম তপ চৌচৌ ৰাজ বমে বসু জ্ঞান বিজ্ঞান অস্তিকং ব্ৰহ্মকৰ্ম শোভাবজম এই 12টা গুণেৰে তেওঁ ব্ৰাহ্মণ কিন্তু কায় বাক্য মনেৰে ঈশ্বৰৰ শৰণাপন্ন নহয় কোনজন শ্ৰেষ্ঠ বোলে সেইজনে এই চণ্ডালজনে শ্ৰেষ্ঠ এই অৰ্থত শুদ্ধ ন শুদ্ধা মত ভক্তা মোৰ ভকত কেতিয়াও শুদ্ধ হ'ব নোৱাৰে প্ৰমাণ ৰাজসূয়ত 1 কোটি ব্ৰাহ্মণক কৰাইলে ভোজন তথাপিতো নুশেষিতো ঘণ্টাৰ বাজন ভকত চাণ্ডালে যেবে কৰিলে ভোজন প্ৰতি গ্ৰাসে গ্ৰাসে উঠে ঘণ্টাৰ বাজন কি 1 কোটি চাণ্ডালে কৰিলে ভোজন 1 কোটি ব্ৰাহ্মণে 1 কোটি ব্ৰাহ্মণক কৰাইলা ভোজন চাণ্ডালে নহয় 1 কোটি ব্ৰাহ্মণে কৰিলে ভোজন তথাপিতো নুশেষিতো ঘণ্টাৰ বাজন ৰাজসূয় যজ্ঞত ঘণ্টা এটা ওলমাই থৈছিলে আৰু 1 কোটি ব্ৰাহ্মণক খাই দান দক্ষিণা দি পঠিয়াই দিলে ঘণ্টা নাবাজিলে কিন্তু যেতিয়া এজন চাণ্ডালে গ্ৰহণ কৰিলে এজন ভকতে গ্ৰহণ কৰিলে কোন সেইজন কোন গুহক চাণ্ডাল যেতিয়া গুহকে গ্ৰহণ কৰিলে গুহকে গ্ৰহণ কৰাৰ লগে লগেই প্ৰতি গ্ৰাসে গ্ৰাসে উঠে ঘণ্টাৰ বাজন ভকত চাণ্ডালে যেবে কৰিলা ভোজন প্ৰতি গ্ৰাসে গ্ৰাসে উঠে ঘণ্টাৰ বাজন গতিকে প্ৰতি গ্ৰাসে গ্ৰাসে উঠে ঘণ্টাৰ যিমান গঢ়া খালে সিমান ঘণ্টা বাজিলে কহ ব্ৰাহ্মণ কোন ব্ৰাহ্মণ গতিকে সেই অৰ্থত কোৱা হৈছে গতিকে কোনো শুদ্ধ নিষ্পেষিত অৱহেলিত পদদলিত নহয় এই অৰ্থত কোৱা হৈছে গতিকে আমি কাকো মহাভাগৱত গ্ৰন্থই হীন বুলি নিচ বুলি অপবিত্ৰ বুলি কোৱা হোৱা নাই ৰাজসূয় যজ্ঞই সেয়া প্ৰমাণ কৰিলে যেনেকৈ গংগাৰ ঘাট নাই আৰু ভকতৰ জাত নাই সেহি ঈশ্বৰক ভজে যিটো সেহিহে জাতি নভজে হৰিক যিটো সেহিহে অজাতি গতিকে সেইটোহে শাস্ত্ৰই সিদ্ধান্ত দিছে